Hello guys, welcome back to my channel. Guys, এতিয়া ৰাতিপুৱা হৈ আছে আৰু ৰাতিপুৱা মই এতিয়া টিফিন বনাই লৈছো কাৰণ কামলৈ যাব লাগিব। মই বুটখিনি ৰাতিয়ে তিয়াই থৈ দিছিলোঁ আৰু এয়া এতিয়া পিঁয়াজ জলকীয়া আৰু নিমখ দি পেনে এইখিনি চিম্পলকৈ ফ্ৰাই কৰিম। খাবলৈ বহুত টেষ্টি লাগে এনেকৈ খাবৰ কাৰণে আৰু মই আজি টিফিন এনেকৈয়ে লৈ যাম। আৰু আজিৰ দিনটো স্পেচিয়েল কথা এটাও আছে কাৰণ আমাৰ মনিটাৰ বাৰ্থডে আছে আজি। চ' আপোনালোকক দেখাম যে আজি কি কৰিলোঁ, তাইৰ বাৰ্থডেত কি স্পেচিয়েল আমি কৰিলোঁ। তাই নিজৰ বাৰ্থডেটো একদম চিম্পলকৈ চেলিব্ৰেট কৰিবলৈ মন আছিলে, তো সেইকাৰণে তাই ক'লে যে একো ডাঙৰকৈ একো বাৰ্থডে চেলিব্ৰেশ্যন কৰিব নালাগে, বাছ ঘৰতে কেকটো কাটিব আৰু তাৰপাছত ৰেজৰ্টত খাবলৈ যাম বুলি ক'লে। তো তাই কোৱা মতে আমি তেনেকৈয়ে তাইৰ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ। আৰু ৰেজৰ্টলৈ যোৱা আৰু এটা কাৰণ আছিলে, কাৰণ আমাৰ ভাইটি অলপ খেলিব পাব, ফূৰ্তি কৰিব বুলি আমি চবেই ৰেজৰ্টলৈ যাবলৈ ল'লোঁ। আৰু এয়া চাওক, স্কুলৰ পৰা আহি মেলি মনিটাৰো স্কুল আছিলে, তাৰপাছত তাই আহি মেলি কেক কাটিং কৰিলে দুপৰীয়া। আৰু এয়া চাওক ইমান কিউট লাগিছে আমাৰ পোৱালিটো। বায়েকৰ বাৰ্থডে দুটা মিলি কেক কাটিছে আৰু কেকটো বায়েকক নোখোৱাই নিজে খাইছে। আৰু যিহে নাতিনীয়েকৰ বাৰ্থডে সেইকাৰণে ককা আইতাও আহিছিলে। কেক কাটি মেলি তাৰপাছত আমি ভাবিলোঁ ক'ত যাওঁ ক'ত নাযাওঁকৈ আমি ফাইনেল ডিচিজন ল'লোঁ যে আমি পাম ৰেজৰ্টত যাম বুলি। তো ব'লক আপোনালোকক দেখাইছোঁ আমি তাত কি কৰিলোঁ। এয়া আমি ৰেডি হৈ মেলি এতিয়া গাড়ীত গৈ আছোঁ আৰু এয়া চাওক আমাৰ পোৱালিটো ইমান মৰম লগাকৈ মনে বহি আছে। তাক ফুৰিব পালে আৰু একো নালাগে, একো আমনি নাই, ধুনীয়াকৈ বহি ধুনীয়াকৈ গৈ থাকে। আৰু তাৰপাছত এয়া চাওক আমি পাম ৰেজৰ্ট পালোঁহি আৰু এইটো হ'ল এণ্ট্ৰেঞ্চ। ইমান ধুনীয়াকৈ লাইট জ্বলি আছে, পূৰা ধুনীয়া লাগিছে দেখিবৰ কাৰণে। প্ৰথম গৈ মেলি আমি তাত অলপ কেম্পাছটো ফুৰিলোঁ, তাৰপাছত আমাৰ ভাইটিয়ে তাত খেলিলে। কিণ্ডাৰ গাৰ্ডেন আছিলে, তো শ্লাইড আছিলে, ঝুলনা আছিলে আৰু বেলেগো খেলা বস্তু আছিলে, সেইখিনি ধুনীয়াকৈ সি খেলিলে। যিহেতু আমি ডিনাৰ কৰিম বুলি আহিছিলোঁ, তো সেইকাৰণে ভাবিলোঁ অৰ্ডাৰ দি দিওঁ, নহ'লে বেছি দেৰি হৈ যাব। তো ফাৰ্ষ্ট আমি ছ'ডা লাইম ৱাটাৰ এগিলাচ খালোঁ আৰু ইমান ৰিফ্ৰেছিং আছিলে, বহুত ভাল লাগিলে খাই। আৰু তাৰপাছত আমি অৰ্ডাৰ দিলোঁ স্পাইচি চিলি বেবিকৰ্ণ, আৰু এইটো খাবলৈ বহুত টেষ্টি আছিলে, ভাল লাগিলে খাই। আৰু তাৰপাছত আমি মেইন কোৰ্ছত আমি অৰ্ডাৰ দিছিলোঁ ফ্ৰাইড ৰাইচ আৰু চিকেন মঞ্চুৰিয়ান আৰু হাক্কা নুডলছ। ভাবিলোঁ সদায় দালি ভাত এইবিলাক খায়ে থাকোঁ, তো আজি কিবা চাইনিজ খাওঁ বুলি। তো সেইকাৰণে মনিটাৰো মন আছিলে কিবা চাইনিজ খাবৰ কাৰণে, সেইকাৰণে আমি আজি চাইনিজ খালোঁ ইয়াত। আৰু এয়া আমাৰ ভাইটি একদম ধুনীয়াকৈ বেবিকৰ্ণ খাইছে। ডিনাৰ কৰি মেলি আমি জল্দি আহি পেলালোঁ কাৰণ নেক্সট ডে আকৌ মনিটাৰ স্কুল আছিলে। চ' আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। চ' বাই বাই গাইজ, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। চ' গাইজ, ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' বাই বাই গাইজ।